নমস্কাৰ সম্মানীয় ৰাইজ, এইখন এই ঠাইখনৰ নাম হৈছে কি জানেনে? ভাঙ্গা। আগত আছিলে কৰিমগঞ্জ জিলা, এতিয়া হৈছে শ্ৰীভূমি জিলা। তাৰ অন্তৰ্গত এখন ৰাস্তাৰ দুৰ্দশা আজি 8-9 বছৰমান হ'ল এনেই পেলাইতো আছে। আমাৰ দুখ, আমাৰ বেদনা, আমাৰ পীড়া আমি আপোনাক দেখাব খুজিছোঁ। এইখন দেখিছে না নেশ্যনেল হাইৱে, এইখন হৈছে আপোনাৰ চাওক অৱস্থাটো কেনেকুৱা পেলাইতো আছে, যাব কেনেকুৱা আছে। এইফালে গ'লে আপুনি মেঘালয় শিলচৰ সেইফালে যাব পাৰিব, এইফালে আপুনি ত্ৰিপুৰা, তাৰপিছত কৰিমগঞ্জ, এতিয়া বৰ্তমান হ'ল শ্ৰীভূমি। ৰাজনীতি পাৰ্টি চিন্তা চৰ্চা সেইবোৰ তাত নাযাওঁ। এতিয়া আপোনালোকক আমি দেখাব খুজিছোঁ, এতিয়া আপোনালোকক মই দেখাব বিচাৰিছোঁ যে ভাই কেনে ৰাস্তাটো পেলাইতো আছে। মই আগতো বহু কেইটামান ভিডিঅ' আপলোড দিছিলোঁ এই পেজখনত। চাওক ৰাইজ, চাওক আপোনালোকে এটা কথা ক'ম, আমি সাধাৰণ জেনেৰেল মানুহ, আমি এজন সচেতন নাগৰিক হিচাপত এইখন ৰাস্তা দেখাব খুজিছোঁ। আমি কোনো ৰাজনীতি চিন্তা চৰ্চা বা সেইবোৰ কথা খোজা নাই। কিন্তু আজি আপোনাৰ এই মোৰ পিছফালে চাই পাইছেনে? আৰু মই এই ভিডিঅ' বনাবৰ কাৰণে চাওক এনেকুৱা জেনেৰেল কাপোৰত আপুনি ভাল এটা কাপোৰত এটা পৰিধান পিন্ধি আহিব ইয়াত নোৱাৰে। কামটো চলি আছে, আজি এই ড্ৰেইনখন বনি আছে, আজি 1-1.5 বছৰমান হ'ল কামটো চলি আছে। কেইবা মাটি চাটি সেইবোৰ অকণমান কিবা এটা পেলাইছিলে, এনেকুৱা নহয়, পেলোৱা নাই বুলি নহয়। সেইখন ড্ৰেইন এইফালেও বনিলে সেইফালেও বনিলে, ড্ৰেইনখন ভাল বনিছে, একো নাই। আপুনি বিশ্বাস কৰক, আমি বৰ্তমান এখন চহৰৰ মাজৰ দি গৈ আছোঁ, চহৰৰ মাজেদি পেলাই গৈ আছোঁ। চাওক মোৰ বাম চাইডত, ডাইন চাইডত এইখন দেখিছেনে কেনে অৱস্থা? এইখন চাওক গাড়ীখন গৈ আছে, এই যে গল আপোনালোকে বিশ্বাস কৰক, সেইখন হৈছে এখন চহৰ, তাৰ মাজত মেইন টাউনৰ মাজত এই অৱস্থা। কেইবছৰ? আজি 1-2 বছৰ নহয়, আজি 8-9 বছৰমান হ'ল এনে পেলাই তোৱা আছে কোনো নিমাত। আমি অনুৰোধ জনাম আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত ছাৰক, ছাৰ আপুনি অকণমান চকু দিবনে? আপুনি কয় নহয় ডেভেলপমেণ্ট, আপোনাৰ ৰাজনীতি এইবোৰ পেলাইতো আছে। এতিয়া এজন সাধাৰণ ৰাইজ, সচেতন ৰাইজ হিচাপত আমি কিনো কওঁ, কি কৈ পেলাই আপোনালোকক আমি আমাৰ দুখ বা আমাৰ বেদনা কেনে বুজাম, মানে কেনেকৈ ক'ব লাগে, কিহিৰ টাইপত ক'ব লাগে। এইখন দেখিছেনে স্কুল, ভাঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয় বুলি সেইখনৰ নাম। তাৰপিছফালে সেইফালে মডেল স্কুল, ঠিক আছে। এইফালে আপোনাৰ অংগনবাদী বুলি সেইবোৰ আছে, সৰু সৰু বাচ্চাকেইটা ইয়াত পঢ়ি আছে, ইয়াত ডাঙৰকেইটা পঢ়ি আছে। চাওক সেই ৰাস্তাখন দেখিছেনে? মানে গোটেই ৰাস্তাখন হ'ল মেইন টাউন, মেইন চহৰৰ মাজত। তাৰপিছত এইবোৰ জাবৰ তাবৰ পেলাই সেইবোৰ বাদ দিয়ক, এনে অৱস্থা। আজি কেইবছৰ হ'লো নহয়? 8 বছৰ। এতিয়া মই কেনে ক'ম, কি টাইপত হ'লে কথাটো বুজি পোৱা যাব, আমাৰ দুখটো কেনেকৈ প্ৰকাশ কৰিম, শব্দ নাইকা হ'ল, কেনে ক'ম। এইটো দেখিছেনে বনিলে, মানে প্ৰচেছিং চলি আছে, শ্ল'লি, ভেৰি শ্ল' চলি আছে, ইমান লাহেকৈ চলি আছে। এই যে কয় নহয় কচুৱাৰ ছাল, তেনেও চলি আছে। এই অৱস্থাত পেলাই দিয়া কাক ক'ম? ৰাজনীতি মানে আমাৰ MP ক'ত, MLA ক'ত, গাঁও পঞ্চায়তৰ চেয়াৰপাৰ্চন বা কি সেইবোৰ নাজানো। আমি এজন সাধাৰণ ৰাইজ ক'লোঁ নহয়, আমি দিন মজুৰ কৰা মানুহ, আমাৰ এইবোৰ মানে দুখ লাগি যায়, বেয়া লাগে। সেইটো কাৰণে আৰু আজিকালি সকলোৱে ভিডিঅ' বনায়, আমিও তাৰ মাজত অকণমান কিবা এটা ভিডিঅ' বনাওঁ। তেতিয়া ভাবিলোঁ আমিও কিবা এটা কৈ দিওঁ। সেইটো দেখিছেনে ৰাস্তাবোৰ এনেকুৱা পেলাই থোৱা আছে। এতিয়া দুখ লাগে, বেয়া লাগে। আজি এইবোৰ এই ৰাস্তাখন বেয়া হোৱাৰ মূল কাৰণটো এই ৰাস্তাখন বেয়া হ'ল, মূল কাৰণটো জনাৰ দৰকাৰ। ইয়াত আগত ৰেলৱে ষ্টেচন, ভাঙ্গা ৰেলৱে ষ্টেচন আছে, তাৰ ওপৰত কি আহে? বহিৰাজ্যৰ পৰা আপোনাৰ লৰি ট্ৰাক নহয়, 12 চকীয়া 16 চকা 12 চকা বহুত বিৰাট বিশাল ডাঙৰ ট্ৰাককেইটা, লৰিৰ কয় নহয়, সেইবোৰ আহি থাকে ডেইলি। দেখিছেনে 1000-2000 মান গাড়ী যদি ডেইলি আহে, মানে লোড গাড়ী বহিৰাজ্যৰ পৰা। ইয়াতে চিনি, দাল, আটা, সেইবোৰ বস্তু অলপ কিবা কিবি আহি থাকে। আৰু আগত আছে আপোনাৰ ৰেলৱে ষ্টেচন, তাৰ পৰা গাড়ীকেইটা আহি থাকে নহয় ডেইলি। ট্ৰাককেইটা আহিলে কি হয়, ইয়াতে অহা যোৱা কৰোঁতে এনেকুৱা গড্ডাবিলাক হৈ থাকে, এনেকুৱা ঘৰটোকেইটা হৈ থাকে, এনেকুৱা এই জেগাতবোৰ দেখিছে নাই, এনেকুৱা পানী হৈ পেলাই একদম ফিচাৰিলিকা হৈ থাকে। এতিয়া জাগা যদি কওঁ, কিমান লম্বা জাগাত এই জাগাখন, এই ৰাস্তাখন যদি কওঁ, এই পথটো কিমান লম্বা বেছি নহয়, মুস্কিলত 100 মিটাৰ হ'ল নহ'ব, তথাপি এনে পেলাইতো আছে।
তো চাই পেলাই বেয়া লাগিল, ভাল নালাগে। যেতিয়া আহোঁ নহয় ঘৰলৈ, আমি বহিৰাজ্যত কাম কৰোঁ, আমাৰো দিন মজদুৰ মানুহ, আমি এইবোৰ ৰাজনীতি চিন্তা চৰ্চাত সোমাই কোনো লাভ নাই। আমি নিবিচাৰোঁ এনেকুৱা অৱস্থাত নাহিবলৈ। এতিয়াও ভিডিঅ' বনাইছোঁ, কোনোবা ভাল বেয়া ফাইট ৰাখিব পাৰে, কোনোবাৰ কি আছে ইণ্টাৰেষ্ট নাই ইণ্টাৰেষ্ট, কোনোবাৰ আছে না আছে নাজানো। এজন সাধাৰণ ৰাইজ হিচাপত আমি এইটোহে ভাবোঁ কি ৰাস্তাখন বনিলে ভাল। আজি যদি আমি কওঁ বোলে ৰাস্তাখন এনেকুৱা অৱস্থাত থাকিলে, আজি চাওকচোন এজন বেমাৰী মানুহ, এজন ৰোগী মানুহ যদি লৈ অহা যোৱা এইফালে যদি ইমাৰ্জেঞ্চি কোনোবা ৰোগী লৈ যাব খোজে, আপুনি চাওকচোন এনেকুৱা অৱস্থাত মানুহটো ইয়াতে মৰি যাব, হয় নাই? বহুতে কৈ থাকে, বহুতে বিলাসবহুল গাড়ীত বহি গুচি যায়, কোনোবা কৈ থাকে, কোনোবা গাৰ্ডেনত পেপাৰ পৰি থাকে, কোনোবা চাই তাই কফি খাই পেলাই এনেকুৱা ভাবি থাকে, এনেকুৱা হয়। চিন্তা চৰ্চাটো মহলটো আছে, কথা ক'ব কোনোৱে নোখোজে। তো আমি অনুৰোধ জনাম আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, যদি আপোনাক অকণমান চকু দিয়ে আৰু এইখন বনাই দিয়ে, তে আপোনাক ধন্যবাদ জনাম। আৰু আপোনাক মানে বহু মানুহৰ মানে আপুনি আশীৰ্বাদ পাব, দোৱা পাব, এইটোহে বুলি ভাবোঁ। এইটো ভাবিলোঁ, কি বনালোঁ নাজানো। এজন সাধাৰণ ৰাইজ হিচাপত মোৰ এটা দুখ প্ৰকাশ কৰিলোঁ, এইটো এটা প্ৰতিবাদ কৰিলোঁ আৰু নাই। এইটো আমি ভিডিঅ'ৰ মাধ্যমত এটা সৰু মৰু প্ৰতিবাদ কৰিলোঁ, এটা প্ৰটেষ্ট কৰিলোঁ। তো আমাৰ ৰাইজ, এইখন ৰাস্তা এই মুস্কিলত 100 মিটাৰো নহ'ব, ইয়াত আদায় হ'ল। ৰাস্তাখন দেখিছেনে? ইয়াৰ পৰা তাললৈকে, সেই দেখিছেনে? কেমেৰাৰ সন্মুখত চাই চাওকচোন, সেই অটোখন দেখিছেনে? দৌৰলৈ এই অটোখনৰ ওচৰলৈ ইমান লৈ যায় ৰাস্তাখন। সন্মানীয় ৰাইজ, দেখিছেনে? আমি আপোনালোকক দেখুৱালোঁ ৰাস্তাখন। আজি আমাৰ বেদনা, আমাৰ দুখ আমি প্ৰকাশ কৰিলোঁ আপোনাৰ এই ছ'চিয়েল মিডিয়াৰ মাধ্যমে। এটা প্ৰতিবাদ কৰিলোঁ, সকলোৱে বহুজন আছে, বহু জ্ঞানী গুণী ব্যক্তিসকল আছে, বহু কিবা কিবি ক'ব, হ'ল নহ'ল কেনেকুৱা ক'ব লাগে, বহু কিবা কিবি পইণ্ট সেইবোৰ ক'ব, আৰু বহু মানুহে হাঁহিব, কি জানি কি কৰিব। মই অকল নহয়, মই বহু হাজাৰো লাখো মানুহৰ কথা কৈ আছোঁ। মই অকলে নহয়, মই হাজাৰো মানুহৰ কথা কৈ আছোঁ। গতিকে আমি কি ক'লোঁ নক'লোঁ নোৱাৰোঁ। এই ৰাস্তাখন বনোৱাৰ হাৰ্ট আপোনালোকে কি কৰিব, ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰাৰ চেষ্টা কৰিব, যিটো কৰে ভাল লাগে।